হয় ধেমাজি গোগামুখ নপাম ভেৰবঙাত পৰম্পৰাগতভাৱে মিচিং সম্প্ৰদায়ৰ এটা নখোৱা উৎসৱ যেহেতু আঘোণৰ পৰিৱৰ্তে তেখেতলোকৰ বিভিন্ন কাৰণত পুহ মাহতো নখোৱা পৰ্ব আছে পৰম্পৰাগতভাৱে আৰু মই আছোঁ কুৰিটা পায়েং পৰিয়ালৰ যি নখোৱা পৰ্ব এটা পৰম্পৰাগত নখোৱা পৰ্ব এইসকল আজি মই দৃশ্য প্ৰথমে দেখুৱাই লৈছোঁ যি কুৰিটা পৰিয়াল পায়েং পৰিয়ালৰ তেখেতলোকৰ নখোৱা দৃশ্য এই দৃশ্যবিলাক মই দেখাবলৈ বিচাৰিম আচলতে এয়া হৈছে পৰম্পৰাগতভাৱে যি নখোৱা উৎসৱ ভিতৰত যি শিৰোমণিয়ে দেখাবলৈ চেষ্টা কৰিব মই আচলতে প্ৰথমে খাদ্য সম্ভাৰ দেখুৱাই লৈছোঁ যিহেতু কুৰিটা পৰিয়ালে একেলগে এটা ঠাইত তেখেতলোকে নখোৱা পৰ্ব আৰম্ভ কৰিব ইয়াত যিহেতু নতুন বছৰ তেখেতলোকৰ আহিছে নতুন বছৰতো তেখেতলোকে এটা আনন্দ উল্লাস কৰাৰ বতৰ আৰু যিহেতু কুৰিটা পৰিয়ালৰ ইয়াত যথেষ্ট লোক গোট খাইছে অলপ পিছতে কিন্তু তেখেতলোকৰ এটা পুৰণা বছৰক বিদায় নতুন বছৰক যি আদৰণি জনোৱা পৰ্ব চলিব যিহেতু মই তেখেতলোকৰ এই যি পৰম্পৰা এই পৰম্পৰাৰ বিষয়ে এগৰাকী তেখেতলোকৰ পৰিয়ালৰ পৰা সুধিব বিচাৰিম হয় আপোনালোকৰ এই যিটো পৰম্পৰা কেনেধৰণে আপোনালোকে আয়োজন কৰা হৈছে আমাৰ এইটো মানে 20 ঘৰ আমাৰ পায়েং পৰিয়াল মানুহ এখন গাঁৱত আছোঁ আমি নপাম ভেৰবঙাত তাতে আমি 20 ঘৰ সকলো ককাই ভাই মা দেউতা আমাৰ ল'ৰা ছোৱালী সকলোকে গোট খাই পিনি মানে আমি এসাঁজ প্ৰতি বছৰে আমি মানে এইটো খাওঁ মাছে মঙহে ধুনীয়াকৈ পৰম্পৰা কিন্তু আমি কিনা বস্তু নাখাওঁ মাছ যিটো চব আমাৰ নিজৰ আৰু মাংস গাহৰি মাংসটো আমাৰ ঘৰতে পোহা তাৰপিছত এই চুঙাত দিয়া এই বৰা চাউলৰ ভাত বনাইছে তাৰপিছতে আৰু মাংসও চুঙাত দি বনাইছে আমাৰ দেউতাসকলে সেইটো আগৰ পৰা খোৱা বুলি আছে বুলি আমাক মানে সেইটো বছৰত এবাৰ আমাক খুৱাইগৈ তাৰপিছত আৰু এটা আমাৰ পৰম্পৰা আগৰ পৰা ৰীতি চলি আছে আমাৰ ককা আজু ককা দিনৰ পৰা আছে আমাৰ মানে এই গাহৰি মাংস ডাঙৰ ডাঙৰ পিচ কৰি এইটো আমি মিচিঙত একটাক বুলি কওঁ সেই একটাকটো মানে আমাৰ ভাজি নকৰে ঔটেঙাৰ লগত ধুনীয়াকৈ বইল কৰি পিনি বনায় আৰু লগতে আমাৰ চাইমদটো এমাহ আগৰ পৰা আমি বনাই থওঁ প্ৰস্তুত কৰি থওঁ সেই চাইমদটো আমাক লাগিবই সেই চাইমদটো ধুনীয়াকৈ আমি এতিয়া এই অম্বে পাত আমাৰ মিচিঙত যিটো কয় অম্বে পাত সেইটোৰ লগত গাহৰি মাংস ভাজি বনাইছে সেইটোৰ লগত খাম এতিয়া আমি নিশ্চয় দেখা গৈছে যে নখোৱা পৰ্ব কিন্তু ইতিমধ্যে হৈ গৈছে আপোনালোকৰ কিহৰ কাৰণে পিছতীয়াকৈ বা শেহতীয়াকৈ আয়োজন কৰা হৈছে তাৰমানে সেই হ'ল আমাৰ বৰমা এজনী ঢুকালে সেইকাৰণে মানে সেইটো ঢুকোৱা সময়তো আমি এতিয়া ফূৰ্তিটো কৰিব নোৱাৰোঁ সেইকাৰণে আমি এইটো অকণমান বেক কৰি থ'বলগীয়া হ'ল এয়া হৈছে মিচিং সম্প্ৰদায়ৰ যি আচলতে এটা উল্লেখযোগ্য কথা তেখেতলোকৰ পৰিয়ালৰ লোক যেতিয়া ঢুকাইছে বা তেখেতলোকৰ মাজৰ পৰা নোহোৱা হৈছে সেই আনন্দ নোহোৱাৰ বাবে তেখেতলোকে যি পাছত শেহতীয়াকৈ এতিয়া খেতি পথাৰৰ তেখেতলোকে শেষ মুহূৰ্ত আৰু এই মুহূৰ্তে নতুন বছৰক আদৰণি জনোৱাৰ এটা নিমিত্তে এইসকল পৰিয়ালে হয় যিহেতু মহিলাসকলো আছে ইয়াতে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপোনালোকৰ নতুন বছৰো আহিছে আপোনালোক নখোৱা এটা পৰ্ব আয়োজন হৈছে কেনেকুৱা লাগিছে মন আজি খুব ফূৰ্তি লাগিছে ভাল লাগিছে প্ৰতি বছৰে আমি তেনেকৈ আমি খানা খাওঁ তাৰপৰা এনেকৈ ভাজি বনাওঁ জোল বনাওঁ পুৰি খাওঁ মাংস ম'হ প্ৰতি বছৰে খাওঁ ভাল লাগে মাছ তাৰপৰা আমি চবেই এনেকৈ হেৰি ফূৰ্তি কৰোঁ গান গাওঁ নাচোঁ আমি এটা যদি ফূৰ্তি বিচাৰিম নতুন বছৰত কেনেকুৱা ধৰণৰ ফূৰ্তি আপুনি কেনেকুৱা মানে তেনে আমি পৰিয়ালে চবেই গোট খাওঁ পৰিয়াল আমাৰ 20 ঘৰ আছে 20 ঘৰ গোট খাওঁ তাৰপৰা তেতিয়া আমি নাচোঁ চবেই পৰিয়াল তাৰপৰা তেনেকৈ বনভোজ খোৱা হয় এটা গান এটা নাম Oko ayam na bangola baduli dewari dengan kanem Oko ayam kita nengon nagongkolo batin mengangkanem Guniare gila manggo patugi pabong beradi pabong donam legang Simap turang ay dumilona ngalu apunga samep sirman somana ana sin mepola এয়া হৈছে পৰম্পৰাগতভাৱে নখোৱা এটা উৎসৱ গোগামুখ নপাম ভেৰবঙা যি পায়েং কুৰিটা পৰিয়ালে এনেধৰণে পুহ মাহত তেখেতলোকে নখোৱা উৎসৱ যিহেতু তেখেতলোকৰ এই পৰিয়ালটোলৈ সেই সময়ত অঘটন হোৱাৰ বাবে এতিয়া খেতি পথাৰৰ শেষ মুহূৰ্তত নখোৱা পৰ্ব এয়া হৈছে কিন্তু এটা লেখত ল'বলগীয়া তেখেতলোকে নতুন বছৰতো এটা নখোৱা পৰ্বত যি আনন্দ উল্লাস এয়া কিন্তু অন্যতকৈ ব্যতিক্ৰম আৰু এই গোগামুখৰ যি পৰিৱেশ এই পৰিৱেশে কিন্তু তেখেতলোকৰ মাজলৈ আনিছে এটা আনন্দৰ জোৱাৰ